कहा गया है कि गंगा बड़ी गोदावरी तीरथ बड़ा प्रयाग और सबसे बड़ी अयोध्या नगरी जहां भगवान लिए राम हैं। अयोध्या में जो भी तीर्थयात्री तीर्थ करने निकले हैं, एक रात अगर अयोध्या में विश्राम किए, सरजू तट पे जल छिड़कने से, स्नान करने से कोटों जन्मों का पाप कटता है। इसलिए कि भगवान का जमाने का कोई मंदिर या इमारत नहीं है। भगवान का जमाने का केवल 3 चीजें हैं। पहला सद्गुण আমাৰ বিহগুৰি মেঘনা চুবুৰী গোটেইসকল যাত্ৰী আছে। আমাৰ খৰচ নদীত গা ধুইছে। পাণ্ডাই এখেতসকলক বুজাই আছে যে খৰচ নদীত গা ধুলে কি হয়, এই কথাখিনি বুজাই দি আছে। এইখিনিকে মই আপোনালোকক আজি মৌজাত আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আপোনাৰ মানে কি ভাৰত তীৰ্থযাত্ৰী হিচাপে জম্মুলৈ অনা মই জীৱনটোত প্ৰথম অনা হৈছে। সেইবাবে আপোনাৰ অনা হৈছে আপোনাৰ কি মা ববলা ঢেকীয়াজুলি ধীৰাজ বৈশ্য, তেখেতে এই বিষয়ে দুই এষাৰমান ভালকৈ বুজাই কওক। এয়া প্ৰথম আমাৰ তেজপুৰ শোণিতপুৰ জিলাৰ পৰা প্ৰথম এখেত মুকেশ্বৰ নাথ এখেতে ইমান ডাঙৰ এটা পদক্ষেপ লৈছে, য'ত বৈষ্ণোদেৱীলৈ বাছ লৈ যাত্ৰীসকলক ঘূৰাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে উৰিষ্যা, জগন্নাথপুৰী, কাশী বিশ্বনাথ দৰ্শন কৰি, কলিকতা দৰ্শন কৰি অসমলৈ লৈ যাব। তেওঁৰ এই পদক্ষেপত নথৈ আনন্দিত হৈছোঁ। এই বিষয়ে ৰাইজেও খুব ভাল পাইছে। এতিয়া এয়া আমি এতিয়া হৰিদ্বাৰৰ পৰা ওলাই পেলাই পাঞ্জাৱ গল্ডেন টেম্পললৈ যাত্ৰা কৰিছোঁ। এয়া দীপাংকৰে গাড়ী চলাইছে, এই আলিদা বহি আছে আৰু আমাৰ পোৱালি এয়া এইটো চিটত বহি আছে। ৰাইজসকলে এয়া বহি আছে, সমূহ ৰাইজে। ৰাইজসকল ক'লৈ যাব এতিয়া? এতিয়া স্বৰ্ণ মন্দিৰলৈ ৰাইজসকল স্বৰ্ণ মন্দিৰ যাব, তাৰপিছত গল্ডেন টেম্পললৈ যাব। এয়া মই অকণমানি গল্ডেন টেম্পলৰ পৰা আপোনাৰ জয় মাতাদীলৈ যাব। এই যাত্ৰীসকলে ধুনীয়াকৈ আৰাম কৰিছে। আমি আজি 4 দিনৰ মূৰত হৰিদ্বাৰৰ পৰা ওলালোঁ। 30 তাৰিখে সোমাইছিলোঁ, আজি 3 তাৰিখে ওলালোঁ আমি। আপোনালোকে বদৰিকা দৰ্শন কৰিলে? ভাল লাগিছেনে? পাহাৰত ঘূৰি কেনেকুৱা লাগিছে? আইতা ভালে আছে? দিয়ক। ককা কেনে লাগিছে আপোনাৰ? তেখেতৰ একদম পূৰা ব্যস্ত ছাৰ, আমাৰ পূৰা টোপনিত নিদ্ৰা কালত আছে। ছাৰে একদম নাক বজাবলৈ খালি বাকী আছে। এয়া আইতা, এয়া আইতাসকল আছে। এয়া জয় বৈষ্ণোদেৱী মা। এয়া আমাৰ আছে, ঘূৰা ঘূৰি বহি আছে। ককা ভালে আছেনে? অ' মুকেশ্বৰ দা দিয়ক। এতিয়া ক'লৈ যাব? পাঞ্জাৱ স্বৰ্ণ মন্দিৰলৈ যাম। এয়া আমি তেজপুৰ মেঘনা চুবুৰীৰ পৰা আহি আজি ৰাতিপুৱা গল্ডেন টেম্পলৰ আৰতি চালে সকলোৱে। এই আৰতি চাই এয়া পাৰত অলপ বহিছে, চবকে অলপ ভিডিঅ' কৰি দিলোঁ। ইয়াত এখেতসকলে ৰাতিপুৱা স্বৰ্ণ মন্দিৰৰ আৰতি চালে। এয়া গল্ডেন টেম্পল আপোনালোকক দেখাই দিছোঁ। এইটো গল্ডেন টেম্পল, এইটো চাওক, গোটেই গল্ডেন টেম্পলৰ কেম্পাছ এইটো। বাহঁতে আহিব, আমি ৰখি আছোঁ। নহয় সেই ৰেখাব মইনাহঁতে আগতে আহিছে, ৰেখাব। মুকেশ্বৰ দা কেনেকুৱা? ধুনীয়া, ভাল লাগিছে? ভাল লাগিছে দিয়ক, বহুত ভাল লাগিছে। ইয়াতকৈ আৰু ভাল পাবলৈ নাই কিজানি। ভাল লাগিছে নে আপোনালোকৰ? এয়া আমি অমৃতসৰৰ পৰা আহিলোঁ গল্ডেন টেম্পল চাই পেলাই। ৰাইজসকলে আমি এতিয়া কাটৰা বৈষ্ণোদেৱী যাবলৈ যাত্ৰা কৰিছোঁ। এই ৰাইজসকলে ভাত খাবলৈ বহিছে ইয়াতে। আমি গল্ডেন টেম্পলৰ পৰা আহি ৰাইজসকলে ইয়াতে এসাঁজ জম্বু বৰ্ডাৰত ভাত খাব বহিছে এই ৰাইজসকল। লগতে আমাৰ ড্ৰাইভাৰসকলো আছে। এই যাত্ৰীসকলে চবে ভাত খাব বহিছে। ভাত খাবলৈ বহিছে সকলোৱে, ভাত খাবলৈ বহিছে ৰাইজসকলে, ভাত খাবলৈ বহিছে। আৰম্ভ কৰি আছোঁ খাব। এখেতসকলে ভাল লাগিছে এতিয়া ভাতকেইটা খাই আৰু খুব গুচি গৈছে। খালি এপাক খোৱা নাই, বহুত ভাল লাগিছে দেই আজি ভাতকেইটা খাই।
गया है कि गंगा बड़ी गोदावरी तीरथ बड़ा प्रयाग और सबसे बड़ी अयोध्या नगरी जहाँ भगवान लिए राम। अयोध्या में जो भी तीर्थयात्री तीर्थ करने निकले हैं, एक रात अगर अयोध्या में विश्राम किए, सरजू तट पे जल छिड़कने से, स्नान करने से कोटों जन्मों का पाप कटता है। इसलिए कि भगवान का जमाने का कोई मंदिर या इमारत नहीं है। भगवान का जमाने का केवल 3 चीज है। पहला सरजू আমাৰ বিহগুৰি মেঘনা চুবুৰী গোটেইসকল যাত্ৰী আছে। আমাৰ খৰচ নদীত গা ধুইছে। পাণ্ডাই এখেতসকলক বুজাই আছে যে খৰচ নদীত গা ধুলে কি হয়, এই কথাখিনি বুজাই দি আছে। এইখিনিকে মই আপোনালোকক আজি 29 তাৰিখ ৰাতিপুৱা, অক্টোবৰৰ 29 তাৰিখ আজি দেখা সকলো যাত্ৰীয়ে ইয়াতে আহি এতিয়া স্নান কৰিব। किमान आएगा ভাল বিহু গান আছে নহয়, কেছেট লগাই দিব। হয় হয়, ভাল লাগিছে। এনেকে পাই না বৈছ লাইটটো দি দিয়ক। লাইট এয়া আহি আহি আমাৰ অসমত সকলো যাত্ৰী হাঁহি ফূৰ্তি ওলাইছে। আমি ঘৰ পামেই, চবৰে ফূৰ্তিতে আনন্দ উল্লাসত চবে গাড়ীতে নৃত্য পৰিৱেশন কৰিছে। জগন্নাথৰ পাৰত, সাগৰৰ পাৰত এক মুহূৰ্তত ফটো ল'লোঁ। আজি 2023 17 নৱেম্বৰ। আজি জগন্নাথৰ সাগৰৰ পাৰত অলপ ফটো ল'লোঁ।
এয়া আমি কাশীত গৈ আছোঁ। ঐ মোদী হলে কাশী দিখা দে না, পুষ্পা দিখা দে না। এইটো গয়াৰ ঘাট, এইটো গয়া ঘাট, এইটো কাশী গংগা সেৱা সমিতিৰ। আৰু ইয়াতে আপোনাৰ ৰজা হৰিচন্দ্ৰ জোনালৰ হেৰিটো পাব। এয়া আমি আজি এতিয়া মথুৰা দৰ্শন কৰি আমি এতিয়া গোকুললৈ গৈ আছোঁ। বৃন্দাবন চালে ৰাইজসকলে আমি গোটেইকেইটা ধাম কৰি মোটামুটি ঘৰৰ ফালে ঘূৰি আছোঁ। এয়া আমি বৃন্দাবনৰ পৰা ওলাই মথুৰা দৰ্শন কৰিলোঁ। মথুৰা দৰ্শন কৰি এতিয়া আমি গোকুললৈ গৈ আছোঁ। গোটেইসকল যাত্ৰী ভালে আছেনে আপোনালোকে? বৃন্দাবন চাই ভাল লাগিলনে? মথুৰা কেনেকুৱা লাগিছে? ৰাধে ৰাধে, ৰাধে ৰাধে। এয়া আমি এতিয়া গোটেইসকলে গৈ আছোঁ আমি গোকুললৈ। গোকুল যাত্ৰাৰ পিছতে আমি দিল্লীৰ 7 নম্বৰ আচৰিত বস্তু বিখ্যাত তাজমহল দেখাম। যাত্ৰীসকলে তাজমহলত সোমাব অলপ পিছতে। এতিয়া আমি গোকুল নামিম। গোকুল চোৱাৰ পিছতে আমি আগ্ৰালৈ যাম। আগ্ৰাৰ পৰা আমি প্ৰয়াগৰাজলৈ যাত্ৰা কৰিম। राधे राधे। कहा गया है कि गंगा बड़ी गोदावरी तीरथ बड़ा प्रयाग और सबसे बड़ी अयोध्या नगरी जहां भगवान लिए राम। अयोध्या में जो भी तीर्थयात्री तीर्थ करने निकले हैं, एक रात अगर अयोध्या में विश्राम किए, सरजू तट पे जल छिड़कने से, स्नान करने से कोटों जन्मों का पाप कटता है। इसलिए कि भगवान का जमाने का कोई मंदिर या इमारत नहीं है। যাত্ৰীসকলে গা ধুবলৈ আহিছে অযোধ্যাত। এই ৰাতিপুৱা ৰাতিপুৱা যাত্ৰীসকল আমাৰ বিহগুৰি মেঘনা চুবুৰী গোটেইসকল যাত্ৰী আছে। এই আমাৰ সুৰজ নদীত গা ধুইছে। এই পাণ্ডাই এখেতসকলক বুজাই আছে যে সুৰজ নদীত গা ধুলে কি হয়, এই কথাখিনি বুজাই দি আছে। এইখিনিকে মই আপোনালোকক আজি 29 তাৰিখ ৰাতিপুৱা, অক্টোবৰৰ 29 তাৰিখ আজি দেখা সকলো যাত্ৰীয়ে ইয়াতে আহি এতিয়া স্নান কৰিব। এয়া যাত্ৰীসকলে গংগা স্নানৰ কাৰণে আমাৰ যাত্ৰীসকলে নামিছে। তেজপুৰৰ পৰা অহা সকলো যাত্ৰীয়ে নামিছে। আমি অলপ ৰেকৰ্ডিং কৰি দিছোঁ। বাইদেউ এইফালে অলপ চাব। সকলে চবে এতিয়া নৌকাত উঠি সুৰজ নদী দৰ্শন কৰিব। কৰিছে দেই ভিডিঅ' গোটেইকেইটাই অলপ হাঁহি দিব দেই। এয়া চবে সুৰজ নদীত স্নান কৰিলে। স্নান কৰি এতিয়া এখেতসকলক একপি ফটো উঠাই দিছোঁ। আজি 29 অক্টোবৰ 2023 এই সুৰজ নদীত মেঘনা চুবুৰী, বিহগুৰি, তেজপুৰৰ যাত্ৰীসকলে স্নান কৰিলে। স্নান কৰাৰ পিছত এখেতসকলক মই অকণমানি ভিডিঅ' কৰি দিছোঁ। এয়া ৰাইজে চাওক, জনসাধাৰণে এই সুৰজ নদীত গংগা পাৰত। এয়া আমাৰ ককা একদম মিচিকে হাঁহি মাৰিছে। ডেকা ল'ৰা হৈ আছে দেই, 15 বছৰ। ভাল লাগিছে, বহুত ভাল লাগিছে। এয়া আমাৰ তেজপুৰৰ ঢেকীয়াজুলিৰ পৰা পাৰ হৈ তেজপুৰ কোন জেগাত দাদা ঘৰ আপোনাৰ? মেঘনা চুকৰ। এই দাদা এজনক পালোঁ। আৰু আমি ইয়াতে জলন্ধৰত এই এৰিতলপ মাতা মন্দিৰত সোমাইছোঁ। দেৱীতলা মন্দিৰত যাত্ৰীসকলে অলপ ইয়াতে বিশ্ৰামো কৰিব। এখেতকো বহুত দিনৰ মূৰত আমাৰ অসমৰ মানুহ পাই এখেতকো নথৈ আনন্দিত হৈছে। খুব ভাল লাগিছে। আৰু মন্দিৰৰ পৰিৱেশটো অলপ দেখাইছোঁ। আমাৰ আইসকলৰ লগতে গোটেই যাত্ৰীসকলে এই জেগাখিনি চাবলৈ বিচাৰিছে। মই অলপ ভিডিঅ' কৰি দিছোঁ মন্দিৰৰ এইখিনি। হয়, এয়া ধাৰী দেৱী মাতা মন্দিৰ। সেইটো এই আমাৰ যাত্ৰীসকলে ইয়াতে অলপ ৰখিছে, চাইছে। মহাদেৱ পাৰ্বতী আছে ইয়াতে, একেলগে বহি আছে দুইজনা। বহি আছে। খুব সুন্দৰ পৰিৱেশ, বিৰাট ডাঙৰ মন্দিৰ এইটো জলন্ধৰৰ।
যিখিনি আমাৰ গোটেইখিনি মানুহ ইয়াতে আছে ধাৰী দেৱী মাতা মন্দিৰ বৈষ্ণোদেৱীৰ পৰা দৰ্শন কৰি যাত্ৰীসকল ওলালোঁ আমি এতিয়া কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰিছোঁ এই যাত্ৰীসকলক লগত লৈ মাতাদি চাই কেনেকুৱা লাগিল ৰাইজসকল আমাৰ কেইজনমানে ঘূৰাত গৈছে দেই কেইজনমানে আকৌ খোজকাঢ়ি গৈছে এইয়া গোটেইসকলে মাতাদি দৰ্শন কৰি আহিছে আমি এতিয়া কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰিছোঁ যাত্ৰীসকল সকলোৱে সুস্থভাৱে আছে কাৰো বেমাৰ আজাৰ একো হোৱা নাই ভালে লাগিছে বৰ্তমানলৈ চলি আছোঁ আমি জয় মাতা দি জয় মাতা দি জয় মাতা দি জয় বৈষ্ণোদেৱী মাতা কি কেনে লাগিছে আপোনাৰ ৰাইজসকলৰ ভাল লাগিছেতো আমি এতিয়া কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰি আছো দেই এতিয়া যাত্ৰীসকলক ভাবিছো ইয়াতে থৈয়ে যাওঁ নেকি এইখন গাড়ীয়ে হ'ল প্ৰথম আৰু তেজপুৰ মেকনা চুবুৰীৰ যাত্ৰীসকলে প্ৰথম অসমৰ পৰা প্ৰথম যাত্ৰা বৈষ্ণোদেৱীলৈ আজিলৈকে কোনো যাত্ৰীবাহী বাছ লৈ আজিলৈকে অসমৰ পৰা কোনো অহা নাছিলে এইখন বাছেই মুকেশ্বৰৰ তত্বাৱধানত এই গাড়ীখন লৈ মা বগলা বাছেৰে মই লগত সহযোগ কৰিছিলোঁ ধীৰাজ বৈশ্যই আমি প্ৰথম আহিলোঁ আমি প্ৰথম অসমৰ যাত্ৰীসকলে প্ৰথমৰ এইখন বাছ যাত্ৰীবাহী বাছ মেকনা চুবুৰীৰ এই প্ৰথম আহিলোঁ দেই আমি অসমৰ পৰা এইখনেই যাত্ৰীবাহী বাছ লৈ এই প্ৰথমবাৰৰ বাবে বৈষ্ণোদেৱীলৈ আহিছিলে জয় মাতা দি কি পঠাব এইটো এয়া আমি বৈষ্ণোদেৱীৰ পৰা আহোঁতে এতিয়া ওলাই আহোঁতে 1 নম্বৰ পেনেল মাতাজি দৰ্শন কৰি অহাৰ পিছত এইটো 2 নম্বৰ টেনেল পাই আছোঁ কাটৰালৈ আহিলে 4টা টেনেল পায় পাহাৰৰ ভিতৰেদি বনাইছে টাইমটো চাই থাকিব ওলাই আহিলোঁ 2টা টেনেল ক্ৰছ কৰি আহিলোঁ এইটো হৈ গ'ল 3 নম্বৰ টেনেল 3 নম্বৰ টেনেলত পাই আছোঁ চাওক আকৌ আৰু আগত টেনেল আছে ওলাই আহিছোঁ এক প্ৰাকৃতিক পৰিৱেশ দেখাইছে মাতা দি এই আগত আৰু এটা টেনেল আছে আগৰ টেনেলটো পোৱাৰ আগতেই ভিডিঅ'টো কাট কৰিব লাগিব আমি এই ধৰমশালাটোত আহি বদৰিকাৰ পৰা আহি চমলিত আমি এইটো ধৰমশালাত যাত্ৰীসকল আছে এইটো ধৰমশালাত আছে तुझे कोई फेल नहीं कर सकता है हिंदी तेरे ऑफिस वाले भी बोलते हैं अगर तू हिंदी बोलती होगी तो तेरे ऑफिस वाले बोलते हो এইটো ধৰমশালা আমি যিটো ধৰমশালা আছে এইটো মহাৰাজ স্বামী সদানন্দৰ সংস্থা এই সংস্থাত আমি আছোঁ এখেতৰ ধৰমশালাত এয়া খুৰাই চাহ একাপ খাই পেলাই ধৰমশালাত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে দেই আজি বহুত ভাল লাগিছে অলপ মানে বহুত কষ্ট হৈ গ'লতো থাকি বৰ ধুনীয়া ৰুম পাইছোঁ ভাল লাগিছে এইটো এখেতসকলৰ কাৰ্যালয় এখেতৰ এইখন আশ্ৰমত আমি আছোঁ আমাৰ যাত্ৰীসকল ওপৰত আছে মই গৈ আছোঁ
অলপ স্পীডতে যাব লাগিব 2 মিনিটৰ ভিডিঅ' এই যাত্ৰীসকলে এইটো ধৰ্মশালাত আছে এই ধৰ্মশালাৰ ভিতৰ এইটো ধৰ্মশালাত যাত্ৰী এয়া আমি এতিয়া হৰিদ্বাৰৰ পৰা ওলাই পেলাই পাঞ্জাৱ গোল্ডেন টেম্পললৈ যাত্ৰা কৰিছোঁ এয়া দীপাংকৰে গাড়ী চলাইছে এই আলিদা বহি আছে আৰু আমাৰ পোৱালি এয়া এইটো চিটত বহি আছে ৰাইজসকলে এয়া বহি আছে সমূহ ৰাইজসকল ক'লৈ যাব এতিয়া স্বৰ্ণ মন্দিৰলৈ ৰাইজসকল স্বৰ্ণ মন্দিৰ যাব তাৰপিছত গোল্ডেন টেম্পললৈ যাব এয়া মই অকণমানি গোল্ডেন টেম্পলৰ পৰা আপোনাৰ জয় মাতা দিলৈ যাব এই যাত্ৰীসকলে ধুনীয়াকৈ আৰাম কৰিছে আমি আজি 4 দিনৰ মূৰত হৰিদ্বাৰৰ পৰা ওলালোঁ 30 তাৰিখে সোমাইছিলোঁ আজি 3 তাৰিখে ওলালোঁ আমি আপোনালোকে বদৰিকা দৰ্শন কৰিলে ভাল লাগিছেনে পাহাৰত ঘূৰি কেনেকুৱা লাগিছে আইতা ভালে আছে দিয়ক ককা কেনে লাগিছে আপোনাৰ তেখেতৰ একদম পুৰা ব্যস্ত ছাৰ আমাৰ পুৰা টোপনিত নিদ্ৰা কালত আছে ছাৰে একদম নাক বজাবলৈ খালি বাকী আছে এয়া আইতাসকল আছে এয়া এয়া আমাৰ আছে ঘূৰা ঘূৰি বহি আছে ককা ভালে আছেনে মুকেশ্বৰ দা দিয়ক এতিয়া ক'লৈ যাব পাঞ্জাৱ স্বৰ্ণ মন্দিৰলৈ যাম এইবাৰ কি লৈছে পিছফালে পাছফালে ঘৰলৈ আপোনাৰ বেডিং লোৱা হৈছে মানে এই কিবা কিবি বজাৰ লেপ তুলি লোৱা হৈছে ঘৰৰ কাৰণে লোৱা হৈছে ঘৰৰ কাৰণে লৈছোঁ ঠিক আছে ৰাখিছোঁ দেই আজিলৈ জয় জগন্নাথ আহি পেলাই 28 দিনৰ কাৰ্যসূচী শেষ কৰি এয়া মধুপুৰ সত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া অসমলৈ আমি যাত্ৰা কৰিছোঁ অসমৰ মহামায়া চাই আমি ঘৰলৈ যাম 28 দিনীয়া কাৰ্যসূচী আছিলে এয়া আমি 28 দিনীয়া কাৰ্যসূচী সামৰণি কৰিব আমি এতিয়া আহি অসমত সোমালোঁ আৰু এতিয়া আমি ৰাতিপুৱা আপোনাৰ 8টা বজাত চব ঘূৰা ঘূৰি হ'বগৈ ঘৰমুখে ৰাওনা হ'লোঁ সকলোৱে ভালে আছে ছাৰেও খুব ফূৰ্তি কৰিলে তেখেতসকলো আছে ভালে আহি পাইছে আইতাৰ অলপ অসুখ হ'ল বাকীখিনি ৰাইজ ভালে আহিছে এই গোটেইখিনি ভালে আহি পেলাই আমি 28 দিনীয়া কাৰ্যসূচী শেষ কৰি আহিলোঁ এই বাইদেউৰো অলপ অসুখ হ'ল বাকীখিনি মানুহ গোটেই ভালে কুশলে আহিছোঁ এয়া মুকেশ্বৰৰ অলপ মানে পেটৰ অসুখ হৈছে বেছিকৈ খালে ভালে আহিছে বাকীখিনি সকলোৰে কুশলে মংগলে আছে এই ককাও একদম তামাম ফূৰ্তি কৰিছে বিহু চিহু নাছিলে অলপ বিহু খাইছে আইতাৰ লগত নাছিলে এই আমাৰ লাষ্টত বহি আছে একদম সহযোগী বাপুতি একদম ফোনত ব্যস্ত হৈ আছে জয় জগন্নাথ কি এয়া আমি অসম আহি পালোঁ জয় মহামায়া কি এয়া আমি এতিয়া ওলাইছোঁ জগন্নাথৰ পৰা কলিকতা অভিমুখে যাত্ৰা কৰিম জয় জগন্নাথ
এই জগন্নাথ যাত্ৰা কৰি আপোনালোকৰ কেনেকুৱা লাগিলে? আমাৰ এই 20 দিনীয়া ভ্ৰমণত আপোনালোকৰ কেনেকুৱা লাগিলে? আমি এতিয়া গোটেই ভাৰতবৰ্ষখনৰ আধা ঘূৰিলোঁ, আধা থাকিল বাৰু আমাৰ দক্ষিণ ভাৰতৰ আধা কিছু থাকিলে। আমি যেতিয়া 28 দিনীয়া প্ৰগ্ৰেম লৈ আমি ওলাইছিলোঁ, আমাৰ সময় ঠিক নিচেই ওচৰ চাপি আহিছে। ৰাইজসকলে সকলো সুস্থভাৱে আছে, তেওঁৰো বেমাৰ আজাৰ নাই, ধুনীয়াকৈ আহিছে। আপোনালোকৰ জগন্নাথত আহি অনুভৱ কেনেকুৱা হ'ল? ভাল লাগিছে। ভাল লাগিছেনে? জয় জগন্নাথ। ভাল লাগিছেনে বাইদেউ? বজাৰ কৰিছেনে নাই? ককা কেনে লাগিছে? ভালে লাগিছেনে? সকলোৱে একদম পূৰা গাড়ী লোড, তলে ওপৰে লোড হৈ গৈছে, পূৰা বজাৰ কৰিছে। এয়া আমি এতিয়া শুভ যাত্ৰা কৰি আছোঁ। আমি জয় জগন্নাথ, জয় জগন্নাথ। এয়া আহি আমি কাৰ্যসূচী শেষ হ'বলৈ আমাৰ আমি মুকেশ্বৰৰ দুআষাৰ শুনো। দাদা আপোনাৰ অনুভৱ কেনেকুৱা হ'ল? অনুভৱ ভালেই লাগিছে বাৰু। ৰাইজসকলক জগন্নাথৰ দৰ্শন কৰি আহি আমি মায়াপুৰ ঘৰলৈ উভতিছোঁ। ঠিক আছে, জয় জগন্নাথ, জয় জগন্নাথ। এয়া আমাৰ বাছৰ সাৰথী দুইজন। এইজন হ'ল আমাৰ দীপাংকৰে এতিয়া চলাই আছে আৰু আলিদা বহি আছে। লগতে আমাৰ এই সহযোগী হিচাপে পোৱালি আছে। লগতে ময়ো অলপ ৰাইজৰ লগতে অলপ সহায় সহযোগিতা কৰি দিছোঁ। এয়া এতিয়া আমি জগন্নাথৰ যাত্ৰা শেষ ওলাই গ'লোঁ। বৈষ্ণোদেৱীৰ পৰা দৰ্শন কৰি যাত্ৰীসকল ওলালোঁ। আমি এতিয়া কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰিছোঁ। এই যাত্ৰীসকলক লগত লৈ মাতাদি চাই কেনেকুৱা লাগিল ৰাইজসকল? আমাৰ কেইজনমানে ঘূৰাত গৈছে দেই, কেইজনমানে আকৌ খোজকাঢ়ি গৈছে। এইয়া গোটেইসকলে মাতাদি দৰ্শন কৰি আহিছে। আমি এতিয়া কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰিছোঁ। যাত্ৰীসকল সকলোৱে সুস্থভাৱে আছে, কাৰো বেমাৰ আজাৰ একো হোৱা নাই, ভালে লাগিছে। বৰ্তমানলৈ চলি আছোঁ আমি। জয় মাতা দি, জয় মাতা দি, জয় মাতা দি, জয় বৈষ্ণোদেৱী মাতা কি। কেনে লাগিছে আপোনাৰ? ৰাইজসকলৰ ভাল লাগিছেতো? আমি এতিয়া কুৰুক্ষেত্ৰলৈ যাত্ৰা কৰি আছো দেই। এতিয়া যাত্ৰীসকলক ভাবিছোঁ ইয়াতে থৈয়ে যাওঁ নেকি। এইখন গাড়ীয়ে হ'ল প্ৰথম, আৰু তেজপুৰ মেকনা চুবুৰীৰ যাত্ৰীসকলে প্ৰথম, অসমৰ পৰা প্ৰথম যাত্ৰা বৈষ্ণোদেৱীলৈ। আজিলৈকে কোনো যাত্ৰীবাহী বাছ লৈ আজিলৈকে অসমৰ পৰা কোনো অহা নাছিলে। এইখন বাছেই মুকেশ্বৰৰ তত্বাৱধানত এই গাড়ীখন লৈ মা বগলা বাছেৰে মই লগত সহযোগ কৰিছিলোঁ ধীৰাজ বৈশ্যই। আমি প্ৰথম আহিলোঁ। আমি প্ৰথম অসমৰ যাত্ৰীসকলে প্ৰথমৰ এইখন বাছ, যাত্ৰীবাহী বাছ মেকনা চুবুৰীৰ এই প্ৰথম আহিলোঁ দেই। আমি অসমৰ পৰা এইখনেই যাত্ৰীবাহী বাছ লৈ এই প্ৰথমবাৰৰ বাবে বৈষ্ণোদেৱীলৈ আহিছিলে। জয় মাতা দি। এয়া আজি আমি তেজপুৰৰ পৰা অহা যাত্ৰীসকলে কাশী বিশ্বনাথ দৰ্শন কৰিবলৈ যাব ওলাইছোঁ নৌকাত। এই কাশীৰ আপোনাৰ তেওঁলোকে 84টা ঘাট আমাক দেখাব। এতিয়া এই 84টা ঘাট দেখি আমি কাশী দৰ্শন কৰিব গৈ আছোঁ। কাশী বিশ্বনাথ মন্দিৰ ক'ত যাব এতিয়া দৰ্শন কৰিবলৈ? ক'ত যাব এতিয়া? কাশী বিশ্বনাথত যাব। গোটেইসকলে বহি লৈছে। আমি এতিয়া কাশী বিশ্বনাথ দৰ্শন কৰিবলৈ যাবলৈ ওলাইছোঁ। সকলোৱে নৌকাত বহি লৈছে। এয়া ভাল লাগিছেনে? এয়া আইতা বহি লৈছে। এয়া আমাৰ যাত্ৰীসকল গোটেই বহি লৈছে। এই মুকেশ্বৰ দাই লিড লৈছে আমাৰ যাত্ৰীখন। কথা ভাল লাগিছেনে? সঁচাকৈ অতি আমোদজনক। এয়া আমি আজি এতিয়া মথুৰা দৰ্শন কৰি আমি এতিয়া গকুললৈ গৈ আছোঁ। বৃন্দাবন চালে ৰাইজসকলে আমি গোটেইকেইটা ধাম কৰি মোটামুটি ঘৰৰ ফালে ঘূৰি আছোঁ। এয়া আমি বৃন্দাবনৰ পৰা ওলাই মথুৰা দৰ্শন কৰিলোঁ। মথুৰা দৰ্শন কৰি এতিয়া আমি গকুললৈ গৈ আছোঁ। গোটেইসকল যাত্ৰী ভালে আছেনে আপোনালোকে? বৃন্দাবন চাই ভাল লাগিলনে? মথুৰা কেনেকুৱা লাগিছে? ৰাধে ৰাধে, ৰাধে ৰাধে। এয়া আমি
এতিয়া গোটেইসকলে গৈ আছোঁ আমি গকুললৈ। গকুল যাত্ৰাৰ পিছতে আমি দিল্লীৰ 7 নম্বৰ আচৰিত বস্তু বিখ্যাত তাজমহল দেখাম। যাত্ৰীসকলে তাজমহলত সোমাব অলপ পিছতে। এতিয়া আমি গকুল নামিম। গকুল চোৱাৰ পিছতে আমি আগ্ৰালৈ যাম। আগ্ৰাৰ পৰা আমি প্ৰয়াগৰাজলৈ যাত্ৰা কৰিম। ৰাধে ৰাধে। অকণমান দি দিয়ক। এইটো আকৌ 4 নম্বৰ কেনেল এইটো 4 নম্বৰ টাইম দিব 5 মিনিটৰ কেনেল। এয়া আমি এতিয়া জম্মুলৈ গৈ আছোঁ। জম্মুৰ পৰা শ্ৰীনগৰ আপোনাৰ 300 কিলোমিটাৰ বাই ৰোড। এয়া জম্মুৰ কলকাতা। প্ৰথমটো টুল গেট ওলাই অহা আমি পাম এতিয়া। এয়া কাশী বিশ্বনাথ। কিমান আহিছে? এয়া জগন্নাথৰ ভোগ। আজি আমি ইংৰাজী 2000 অহা নাই না, এইটো দেখাই দিছোঁ। ভোগ খাবলৈ আমি বহিছোঁ। তেজপুৰৰ ৰাইজে এয়া বহিছে। আমি মেখনা চুবুৰীৰ পৰা আহিছিলোঁ মুকেশ্বৰৰ তত্বাৱধানত। আজি 17 তাৰিখে এয়া মহাপ্ৰভুৰ ভোগ। আমাৰ লগতে প্ৰায় 100 যাত্ৰীয়ে এইখিনি ভোগ গ্ৰহণ কৰিব। ইয়াত প্ৰায় একেলগে 100 যাত্ৰী বহা হৈছে। এয়া আমাৰ তেজপুৰৰ যাত্ৰীসকলে গোটেইখিনি খাবলৈ বহিছোঁ। Hey!
জগন্নাথৰ পাৰত সাগৰৰ পাৰত এক মুহূৰ্তৰ ফটো ল'লোঁ। আজি 2023 17 নৱেম্বৰ। আজি জগন্নাথৰ সাগৰৰ পাৰত অলপ ফটো ল'লোঁ। বলক তাতে লগ হ'ব। তাতে লগ হ'লে ভালেই বাৰু। নাযাওঁ মন্দিৰটো এজেগা এটাই তাতে লগ হ'লে কথা নাই। আমাৰ কেইজন লগ নাহে আমাৰ কেইজন লগ নাহে আৰু জমাত দি দিলোঁ। আকৌ নিদিব নহয় আমাৰ গাঁও। कितना है यहाँ? कल 12 तक चल रहा है क्यों? बोलो बोलो मंदिर में पता किसना सख्त माना है। এয়া আমি তেজপুৰ মেকনা চুবুৰীৰ পৰা আহি আজি ৰাতিপুৱা গল্ডেন টেম্পলৰ আৰতি চালে সকলোৱে। এই আৰতি চাই এয়া পাৰত অলপ বহিছে, চবকে অলপ ভিডিঅ' কৰি দিলোঁ। ইয়াত এখেতসকলে ৰাতিপুৱা স্বৰ্ণ মন্দিৰৰ আৰতি চালে। এয়া গল্ডেন টেম্পল আপোনালোকক দেখাই দিছোঁ। এইটো গল্ডেন টেম্পল, এইটো চাওক গোটেই গল্ডেন টেম্পলৰ কেম্পাছ এইটো। আহিব আমি ৰখি আছোঁ। নহয় সেই খাব মইনাহঁতে আগতে আহিছে খাব। মুকেশদা কেনেকুৱা? ধুনীয়া, ভাল লাগিছে? ভাল লাগিছে দিয়ক। বহুত ভাল লাগিছে, ইয়াতকৈ আৰু ভাল পাবলৈ নাই কিজানি। ভাল লাগিছে নে আপোনালোকৰ? धन्य भाग्य आमार
এয়া আমি এতিয়া ওলাইছোঁ জগন্নাথৰ পৰা কলিকতা অভিমুখে যাত্ৰা কৰিম। জয় জগন্নাথ। এই জগন্নাথ যাত্ৰা কৰি আপোনালোকৰ কেনেকুৱা লাগিলে? আমাৰ এই 20 দিনীয়া ভ্ৰমণত আপোনালোকৰ কেনেকুৱা লাগিলে? আমি এতিয়া গোটেই ভাৰতবৰ্ষখনৰ আধা ঘূৰিলোঁ, আধা থাকিল বাৰু আমাৰ দক্ষিণ ভাৰতৰ আধা কিছু থাকিলে। আমি যেতিয়া 28 দিনীয়া প্ৰগ্ৰেম লৈ আমি ওলাইছিলোঁ, আমাৰ সময় ঠিক নিচেই ওচৰ চাপি আহিছে। ৰাইজসকলে সকলো সুস্থভাৱে আছে, তেওঁৰো বেমাৰ আজাৰ নাই, ধুনীয়াকৈ আহিছে। আপোনালোকৰ জগন্নাথত আহি অনুভৱ কেনেকুৱা হ'ল? ভাল লাগিছে। ভাল লাগিছেনে? জয় জগন্নাথ। ভাল লাগিছেনে বাইদেউ? অঁ, বজাৰ কৰিছেনে নাই? ককা কেনে লাগিছে? ভালে লাগিছেনে? সকলোৱে একদম পূৰা গাড়ী লোড, তলে ওপৰে লোড হৈ গৈছে, পূৰা বজাৰ কৰিছে। এয়া আমি এটা শুভ যাত্ৰা কৰি আছোঁ। আমি জয় জগন্নাথ, জয় জগন্নাথ। এয়া আহি আমি কাৰ্যসূচী শেষ হ'বলৈ আমাৰ আমি মুকেশ্বৰৰ দুআষাৰ মানুহ শুনো। দাদা, আপোনাৰ অনুভৱ কেনেকুৱা হ'ল? অনুভৱ ভালেই লাগিছে বাইদেউ। ৰাইজসকলক জগন্নাথৰ দৰ্শন কৰি আহি আমি মায়াপুৰ ঘৰলৈ উভতিছোঁ। ঠিক আছে, জয় জগন্নাথ। জয় জগন্নাথ। এয়া আমাৰ বাছৰ সাৰথী দুইজন। এইজনে হ'ল আমাৰ দীপাংকৰে এতিয়া চলাই আছে আৰু আলিদা বহি আছে। লগতে আমাৰ এই সহযোগী হিচাপে পোৱালি আছে। লগতে ময়ো অলপ ৰাইজৰ লগতে অলপ সহায় সহযোগিতা কৰি দিছোঁ। এয়া এতিয়া আমি জগন্নাথৰ পৰা যাত্ৰা শেষ ওলাই গ'লোঁ। এয়া আমি আহি পেলাই 28 দিনৰ কাৰ্যসূচী শেষ কৰি এয়া মধুপুৰ সত্ৰৰ পৰা ওলাই আহিলোঁ। এতিয়া অসমলৈ আমি যাত্ৰা কৰিছোঁ। অসমৰ মহামায়া চাই আমি ঘৰলৈ যাম। 28 দিনীয়া কাৰ্যসূচী আছিলে। এয়া আমি 28 দিনীয়া কাৰ্যসূচী সামৰণি পৰিব। আমি এতিয়া আহি অসমত সোমালোঁ আৰু এতিয়া আমি ৰাতিপুৱা আপোনাৰ 8টা বজাত চব ঘূৰা ঘূৰি হ'বগৈ। ঘৰমুখে ৰাওনা হ'লোঁ। সকলোৱে ভালে আছে। ছাৰেও খুব ফূৰ্তি কৰিলে, তেখেতসকলো আছে ভালে ভালে আহি পাইছে। আইতাৰ অলপ অসুখ হ'ল, বাকীখিনি ৰাইজ ভালে আহিছে। এই গোটেইখিনি ভালে ভালে আহি পেলাই আমি 28 দিনীয়া কাৰ্যসূচী শেষ কৰি আহিলোঁ। এই বাইদেউৰো অলপ অসুখ হ'ল, বাকীখিনি মানুহ গোটেই ভালে কুশলে আহিছোঁ। এয়া মুকেশ্বৰৰ অলপ মানে পেটৰ অসুখ হৈছে, বেছিকৈ খালে সেইকাৰণে ভালে ভালে আহিছে। বাকীখিনি সকলোৰে কুশলে মংগলে আছে। এই ককাও একদম তামাম ফূৰ্তি কৰিছে। বিহু চিহু নাছিলে, অলপ বিহু খাইছে, আইতাৰ লগত নাছিলে। এই আমাৰ লাষ্টত বহি আছে একদম সহযোগী বাপুতি, একদম ফোনত ব্যস্ত হৈ আছে। জয় জগন্নাথ কি। এয়া আমি অসম আহি পালোঁ। জয় মহামায়া কি।
আমাৰ লগতে একেলগে গৈ থাকিব নহয়